নলবাৰীত মহাকবি ডান্টেৰ ডিভাইন কমেডি স্বৰ্গীয় প্ৰেমৰ দাৰ্শনিক কাহিনী শীৰ্ষক গ্ৰন্থ উন্মোচন। নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত দেওবাৰে নলবাৰী মহাবিদ্যালয়ৰ প্ৰভাত চন্দ্ৰ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট লেখক ৰাজনীতিক প্ৰাক্তন মন্ত্ৰী পবীন্দ্ৰ ডেকাৰ মহাকবি ডান্টেৰ ডিভাইন কমেডি স্বৰ্গীয় প্ৰেমৰ দাৰ্শনিক কাহিনী শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য ডক্টৰ দীপক কুমাৰ শৰ্মাই। নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তীয়ে সভাপতিত্ব কৰা সভাখন উদ্বোধন কৰে নলবাৰী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভৱেন্দ্ৰনাথ ভট্টাচাৰ্যই। নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক নৰেশ্বৰ কলিতাই আধৰা আৰু সহকাৰী সম্পাদক শ্বাহ আলম আহমেদ ৰবুল বৰ্মনে সহযোগ কৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি তথা MNC কলেজৰ অৱসৰী অধ্যক্ষ চিৰঞ্জীৱ জৈনে। অনুষ্ঠানত কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন নেতা চৰণ ডেকাইও ভাষণ দিয়ে। উন্মোচনী সভাত গ্ৰন্থখনৰ লেখক পবীন্দ্ৰ ডেকাই মনৰ ভাৱ প্ৰকাশ কৰে আৰু গ্ৰন্থখনৰ প্ৰকাশক তথা জাৰ্নেল এম্পৰিয়ামৰ স্বত্বাধিকাৰী সুৰেন্দ্ৰ চন্দ্ৰ বৈশ্যক জিলা সাহিত্য সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ক্ৰমে অৱসৰপ্ৰাপ্ত অধ্যাপক ভৱেন্দ্ৰনাথ ভট্টাচাৰ্য, কেশৱ তালুকদাৰ, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাক্তৰ বিপিন চন্দ্ৰ কলিতা আৰু নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি ডাক্তৰ সমৰ তালুকদাৰে। লগতে সাহিত্যাচাৰ্য নলবাৰী ৰত্ন ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ বিয়োগত শ্ৰদ্ধা নিবেদন কৰি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। সভাত নলবাৰী জিলা সাহিত্য সভাৰ 3 গৰাকী প্ৰাক্তন সভাপতি ক্ৰমে গোলক পাঠক ডক্টৰ লীনা ডেকা, ধ্ৰুৱজ্যোতি শৰ্মাকে ধৰি কেইবাগৰাকীও সাহিত্যসেৱী উপস্থিত থাকে। আজি নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত অসমৰ প্ৰাক্তন মন্ত্ৰী, অসমৰ জাতীয় জীৱনৰ এগৰাকী অগ্ৰগণী ব্যক্তি পবীন্দ্ৰ ডেকা ডাঙৰীয়াৰ এখন অমূল্য গ্ৰন্থ প্ৰকাশ কৰাৰ কাৰণে আমাৰ ব্যৱস্থা কৰা হৈছিল নলবাৰী মহাবিদ্যালয়ৰ প্ৰভাত গোস্বামী প্ৰেক্ষাগৃহত। আৰু এই সভাখনত যথেষ্ট সংখ্যক ব্যক্তিয়ে অতি স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি সভাখন সাফল্যমণ্ডিত কৰিবৰ কাৰণে যি প্ৰচেষ্টা চলালে, যি সহযোগিতা আগবঢ়ালে, তাৰ বাবে নলবাৰী জিলা সাহিত্য সভা সদায় তেখেতসকলৰ ওচৰত কৃতজ্ঞ হৈ থাকিব। আৰু পবীন্দ্ৰ ডেকা ডাঙৰীয়াও এই সভাখন সুন্দৰভাৱে সুকলমে পৰিচালনা কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় সহযোগিতা নলবাৰী জিলা সাহিত্য সভাৰ লগত কৰিছে। তেখেতক এই হিচাপতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তেখেতে যিখন গ্ৰন্থ প্ৰকাশ কৰিছে, এই গ্ৰন্থখনৰ নাম মহাকবি ডান্টেৰ ডিভাইন কমেডি স্বৰ্গীয় প্ৰেমৰ দাৰ্শনিক কাহিনী। এই গ্ৰন্থখনৰ জৰিয়তে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ আৰু চহকী হ'ব, এই কথা আমি নিশ্চিতভাৱে অনুভৱ কৰিছোঁ। আৰু ইতিমধ্যে ডেকা ডাঙৰীয়াই ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতে অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰিবৰ কাৰণে, চহকী কৰিবৰ কাৰণে, উৰ্বৰ কৰিবৰ কাৰণে যোৱা দিনবিলাকত যথেষ্ট প্ৰচেষ্টা চলাইছে। আৰু এই প্ৰচেষ্টাৰ অংশ হিচাপে এতিয়ালৈ তেখেতে 14খন গ্ৰন্থৰ ৰচনা কৰি প্ৰকাশ কৰি অসমীয়া সাহিত্যক চহকী কৰিছে। তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আহি থকা দিনবিলাকত তেখেতৰ পৰা আৰু মূল্যৱান গ্ৰন্থ ৰচনা কৰাৰ বাবে তেখেতক আমি অনুৰোধ কৰিছোঁ। ভগৱানে তেখেতক সুন্দৰ স্বাস্থ্য দিয়ক আৰু দীৰ্ঘ জীৱন প্ৰদান কৰক, যাতে তেখেতৰ কাপৰ পৰা আহি থকা দিনত আৰু যথেষ্ট সংখ্যক মূল্যৱান গ্ৰন্থ ৰচনাৰ জৰিয়তে, প্ৰকাশৰ জৰিয়তে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিব পৰা যায়, সমৃদ্ধ কৰিব পৰা যায়। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।